জুন মাহৰ এটি হত্যাকাণ্ড 6 মাহ পাছত উদ্ধাৰ এটি ছিন্নমুণ্ড ঢকুৱাখনত উদ্ধাৰ হোৱা ছিন্নমুণ্ড কাৰ CIDয়ে কৰি আছে তদন্ত ফৰেনচিক পৰীক্ষাৰ বাবে আজি গুৱাহাটীলৈ অনা হ'ব ঢকুৱাখনৰ শিঙীয়া দলকৰ ওপৰত পুখুৰীত উদ্ধাৰ হোৱা ছিন্নমুণ্ডৰ লগতে সামগ্ৰীসমূহ DSP ৰবীন্দ্ৰ ডেকাৰ নেতৃত্বত 4জনীয়া এটা দলে ঢকুৱাখনলৈ গৈ আৰম্ভ কৰিছে তদন্ত অন্যহাতে ছিন্নমুণ্ড উদ্ধাৰ কৰা মাছমৰীয়াৰ ভাষ্য সংগ্ৰহ কৰিছে CIDয়ে আমি এই ডুবিটোত যেটো জায়গাত মানে বস্তুটো ওলাইছে সেই ডুবিটোত আমি মাছ মাৰিছিলোঁ খেৱালি জালখন মই মাৰিছিলোঁ আৰু মোৰ হেয়া ভতিজা ল'ৰা হয় তেওঁ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে তাতে বোলে বস্তা এটা পাইছোঁ বৰ্তা বোলো যি হওক উঠাই লৈ আছোন জালখন এৰুৱাই বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চাওঁতে এটা পাথৰ ওলাইছে এটা ভিতৰত এটা পলিথিন তাৰ ওপৰত এটা বস্তা আৰু পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে অন্যহাতে সুনীল গগৈৰ ভতিজা পুত্ৰৰো DNA সংগ্ৰহ কৰিব দলটোৱে লখিমপুৰ মেডিকেল কলেজৰ পৰা ছিন্নমুণ্ড আদালতৰ জৰিয়তে CIDয়ে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে উল্লেখযোগ্য যে ঢকুৱাখনৰ শিঙীয়া দলকৰ তলত শনিবাৰে উদ্ধাৰ হৈছিল ছিন্নমুণ্ডৰ লগতে সামগ্ৰীসমূহ নিখোজ সুনীল গগৈ ঘৰৰ কাষতে এটা পুখুৰীত মাছমৰীয়াৰ জালত লাগিছিল এটা পকেট শিলগুটিৰে বস্তাৰ ভিতৰত বান্ধি থৈছিল ছিন্নমুণ্ডৰ লগতে বস্তাৰ ভিতৰত ওলাল এটা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ পাছে ইয়াৰ এপটো সামগ্ৰী সুনীল গগৈ পৰিয়ালৰ নহয় বুলি স্পষ্ট কৰি দিলে দুৰ্ভগীয়া পত্নী যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমাৰ নহয় তাবিজ নিপিন্ধাই তেওঁ তাবিজ এটা আছে আৰু তেলৰ বটলটো নহয় আৰু ব্ৰাছডাল আছে ব্ৰাছডালো নহয় ধৰিব নাই হয় লগত থকা বস্তুখিনি তাৰমানে আমাৰ নহয় সেইখিনিতো একো ধৰিব পৰা নাই মই কিন্তু এতিয়া প্ৰশ্ন হৈছে ক'ত গ'ল সুনীল গগৈ ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী বিষয়া সংযুক্ত পৰাশৰেও সুনীল গগৈ জীয়াই থকা বুলি কৈছিল যদিও আজি সবাহে কোনো সংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন News Taxi Report, DC Live 24